অসমীয়া এগৰাকী যুৱ উদ্ভাৱক নৱজিৎ ভৰালী ধেমাজি বৰদলৈৰ পৰা সুদূৰ পেৰিছলৈ যাত্ৰা আৰু ইতিমধ্যে ফ্ৰান্সত সমাধিত হৈছে নৱজিৎ ভৰালীয়ে উদ্ভাৱন কৰা স্পিনিং মেচিন। বিশেষকৈ শিপিনীৰ বিশেষকৈ এৰী মুগা আৰু পাট সূতা কটাৰ বাবে যি মেচিন প্ৰয়োজন হয় সেই মেচিনৰ উদ্ভাৱন কৰি ইতিমধ্যে আচলতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নৱজিৎ ভৰালীয়ে সুদূৰ পেৰিছত। আৰু ইতিমধ্যে পেৰিছৰ পৰা উভতি আহি নিজৰ বৰদলৈ বাসগৃহত আছে সেই নৱজিৎ যুৱ উদ্ভাৱক নৱজিৎ ভৰালী। প্ৰথমে মই অভিনন্দন জ্ঞাপন কৰিছোঁ নৱজিৎ, যিহেতু দীঘলীয়া এটা যাত্ৰা। এই স্পিনিং মেচিন যেতিয়া আপুনি প্ৰস্তুত কৰি আছিল আমি এই খবৰ সম্প্ৰচাৰ কৰিছিলোঁ, এতিয়া দেখিছোঁ সেই স্পিনিং মেচিন এতিয়া ফ্ৰান্সৰ সমাধিত হৈছে আৰু ফ্ৰান্সৰ ফৰাচী ভাষাত তোমাৰ এই বিশেষকৈ উদ্ভাৱনীৰ এই কথাখিনি তাত উল্লেখিত হৈছে। কেনেধৰণে এই যাত্ৰাটো আৰম্ভ হৈছিল আৰু এতিয়া বৰ্তমান ক'ত কেনেধৰণে তুমি ব্যস্ত হৈ আছা? হয়, প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাক। মই এতিয়ালৈকে 19টা যন্ত্ৰ উদ্ভাৱন কৰিছোঁ আৰু ৰিচেণ্টলি পেৰিছত ITBP এৱাৰ্ড 2026 নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰিছে আৰু তাত মই মোৰ 3টা যন্ত্ৰ আমাৰ ভাৰতৰ টেকন'লজি হিচাপে মই তাত উপস্থাপন কৰিছিলোঁ আৰু তাৰে এটা যন্ত্ৰ হ'ল চিল্ক স্পিনিং কাম ৰিলিং মেচিন, অৰ্থাৎ মই যিটো পাট মুগা আৰু এৰী সূতা কটা যন্ত্ৰ উদ্ভাৱন কৰিছিলোঁ সেই যন্ত্ৰটো। আৰু সেই যন্ত্ৰটোৰ যোগেদি আমাৰ অসমৰ সম্পদ, অসমৰ পৰিচয়স্বৰূপ মুগা পাট আৰু এৰী সূতাক মই বিদেশত বিভিন্ন দেশৰ লোকৰ আগত পৰিচয় কৰাই দিবলৈ সক্ষম হওঁ। আৰু লগতে এটা ভাল খবৰ আছে যে তেওঁলোকে আমাৰ এই সম্পদসমূহৰ লগতে মোৰ যন্ত্ৰটো তেওঁলোকৰ কিতাপত উল্লেখ কৰিছে। সেয়া আমাৰ প্ৰতিজন অসমীয়াৰ বাবে এটা গৌৰৱৰ কথা। আৰু মই ভাবোঁ আমাৰ এই সম্পদবিলাক যদি তেনেদৰে আমাৰ অসমতে বা অসমৰ ঘৰৰ ভিতৰতে সীমাবদ্ধ নাৰাখি আমি বিশ্বৰ বজাৰলৈ যদি আমি উলিয়াই দিব পাৰোঁ, তেনেহ'লে আমাৰ শিপিনীসকল উপকৃত হ'ব, আমাৰ মুগা পালকসকল উপকৃত হ'ব, লগতে আমাৰ অসমো আগবাঢ়ি যাব। আৰু সেইবাবে মই এই ক্ষেত্ৰত যথেষ্ট আমাৰ মুগা পালকসকলক বা শিপিনীসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। বিনামূলীয়াকৈ প্ৰায় 1-1.5 বছৰে ট্ৰেইনিং প্ৰদান কৰি আহিছোঁ আৰু ইয়াৰ ফলস্বৰূপে আমাৰ অসমৰ মুগা পালক আৰু শিপিনী 500তকৈ অধিক লোকক মই স্বাৱলম্বী কৰিব পাৰিছোঁ। এতিয়া নতুনকৈ কিবা পৰিকল্পনা আছে নেকি? নতুনকৈ পৰিকল্পনা বুলি ক'বলৈ গ'লে মই আৰু 2 মাহৰ ভিতৰত অসমৰ প্ৰায় 100-150 লোকক নতুনকৈ ট্ৰেইনিং দিবলৈ বিচাৰিছোঁ আৰু মোৰ লক্ষ্য যে তেওঁলোকৰ এটা উপাৰ্জনৰ ভাল পথ যাতে উলিয়াই দিব পাৰোঁ, সেয়াই। স্পিনিং কাম ৰেলিং মেচিন এই যিটো আছে কিমান টকাৰ ভিতৰত প্ৰস্তুত হৈছে? যিটো ট্ৰেডিশ্যনেল ছেটআপ আছিলে তেতিয়া ছেপাৰেট মেচিন পোৱা যায়। পাট মুগাৰ কাৰণে গোটেইখিনি ছেপাৰেট মেচিন আছিলে, গোটেইখিনি 2 লাখৰ ওচৰত লাগি যায়। কিন্তু মই যিটো উদ্ভাৱন কৰিছিলোঁ এটা ইউনিক টেকন'লজি, সেই টেকন'লজিটোত গোটেইখিনি পাট মুগা আৰু এৰী সূতা গোটেইখিনি একেটা যন্ত্ৰতে কাটিব পাৰি আৰু তাৰ দাম 5,000 পৰা 10,000 টকাৰ ভিতৰত। কিমান মেচিন ডেলিভাৰী হৈছে? 500তকৈ অধিক আৰু 200তকৈ অধিক অৰ্ডাৰ পেণ্ডিং আছে এতিয়া। হয়। ইয়াৰ কাৰণে ঘৰত কেনেধৰণৰ কি কাম চলিছে? ঘৰত কি ধৰণৰ কাম চলিব ইয়াৰ নতুন উদ্ভাৱনৰ কথা যদি ক'ব বিচাৰে তেনেহ'লে মই বিশেষভাৱে সক্ষম লোকৰ কাৰণে মই অকণমান চিন্তা কৰি আছোঁ। কাৰণ কিছু লোকে মোক জনাইছিলে যে তেওঁৰ 2খন হাত নাছিলে এজন ব্যক্তিৰ আৰু তেখেতৰ কাপোৰ পিন্ধাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। গতিকে সেই বিষয়ে মই পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিম। এইগৰাকী যুৱ উদ্ভাৱক নৱজিৎ ভৰালী আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বৰদলনি মিছামাৰীৰ পৰা গৈ ইতিমধ্যে ফ্ৰান্সৰ পেৰিছত তেওঁ ITBP যি 2026 যি আচলতে পুৰস্কৃত হৈছে আৰু ফৰাচী ভাষাত তেওঁৰ এই স্পিনিং কাম ৰেলিং মেচিনৰ বিষয়ে ইতিমধ্যে ফৰাচী ভাষাত অনুবাদিত কৰি তাক উল্লেখিত কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁ ইতিমধ্যে প্ৰায় 5 শতাধিক এনেধৰণৰ স্পিনিং কাম ৰেলিং মেচিন তেওঁ আচলতে শিপিনীসকলক বা যিসকল বা মুগা পালক তেওঁলোকক ইতিমধ্যে তেওঁ যোগান ধৰিবলৈ সক্ষম হৈছে আৰু অতি কম আচলতে খৰচতে তেওঁলোকে 5,000 পৰা 10,000 টকাৰ বিনিময়ত এটা মেচিন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। নৱজিৎ ভৰালীৰ এই প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক। তেওঁ ইতিমধ্যে যিসমূহ উদ্ভাৱন কৰিছে এয়া ইতিমধ্যে সমাধিত হৈছে আৰু বৰদলনিত তেওঁৰ নিজা ঘৰখন এক গৱেষণাৰ থলী হিচাপে তেওঁ আচলতে গঢ়ি তুলিবৰ প্ৰয়াস কৰিছে আৰু ইতিমধ্যে তেওঁ তাৰ কাম ইতিমধ্যে অগ্ৰগতি হৈছে। আৰু অনাগত দিনত নৱজিৎ ভৰালীয়ে প্ৰয়াস কৰিছে যে আৰু যদি অধিক পৰ্যায়ত আচলতে যিসকল শিপিনী বা যিসকল আগ্ৰহী বা আচলতে ব্যক্তি তেওঁলোকে আচলতে নিজৰ উপাৰ্জন যাতে বৃদ্ধি কৰিব পাৰে, উপাৰ্জন বৃদ্ধি কৰিব পৰা ক্ষেত্ৰত তেওঁলোকৰ এনেধৰণৰ নতুন উদ্ভাৱনৰ কথা চিন্তা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।